এতিয়া চোৱা এতিয়া আমি নেক্সট চেপ্টাৰটো পঢ়িবলৈ গৈ আছোঁ যাক আমি গ্ৰেভিটেশ্যন বুলি কৈ আছোঁ গ্ৰেভিটেশ্যন মানে অসমীয়াত ক'বলৈ গ'লে মধ্যাকৰ্ষণ তো গ্ৰেভিটেশ্যন চেপ্টাৰটো ষ্টাৰ্টিং কৰাৰ আগতে মই গ্ৰেভিটেশ্যনত কি পাবা তোমালোকে গ্ৰেভিটেশ্যন ফিল্ড পাবা গ্ৰেভিটেশ্যন পটেনচিয়েল এনাৰ্জি পাবা তো এতিয়া অলপ আগতে মই কোৱা গৈছিলে যেতিয়া মই তোমালোকক ৱৰ্ক পাৱাৰ এনাৰ্জি পঢ়াইছিলোঁ তেতিয়া পটেনচিয়েল এনাৰ্জি কনচেপ্টটো অকল কনজাৰ্ভেটিভ ফ'ৰ্চৰ কাৰণে ডিফাইন হৈছে যাৰ ৱৰ্ক ডানটো ইনিচিয়েল আৰু ফাইনেল পজিশ্যনৰ ওপৰতহে ডিপেণ্ড কৰে তো এতিয়া গ্ৰেভিটেশ্যন পটেনচিয়েল এনাৰ্জি আমি ডিফাইন কৰি আছোঁ মানে গ্ৰেভিটেশ্যন পটেনচিয়েল এনাৰ্জি আমি ডিফাইন কৰি আছোঁ মানে গ্ৰেভিটেশ্যন ফ'ৰ্চ যোনটো হৈছে যাৰ কাৰণে আমি পটেনচিয়েল ডিফাইন কৰি আছোঁ পটেনচিয়েল এনাৰ্জি ডিফাইন কৰি আছোঁ সেইটো এটা কনজাৰ্ভেটিভ ফ'ৰ্চ ঠিক আছে এতিয়া অলপ ফিল লোৱা ঠিক আছে গ্ৰেভিটেশ্যন ফিল কি ফিল ইণ্টেনচিটি কি সেই বস্তুটো অকণমান ফিল লোৱা কেনেকৈ ফিলটো লোৱা চোৱা এতিয়া মই এটা মেগনেট এটা ৰাখিলোঁ মেগনেটৰ ছাৰাউণ্ডিংছত কি বনি গ'ল এখন মেগনেটিক ফিল্ড বনি গ'ল কি বনি গ'ল মেগনেটিক ফিল্ড ঠিক আছে এই মেগনেটিক ফিল্ডত মই এটা কি ৰাখিলোঁ মেগনেটিক মেটেৰিয়েল লাইক আইৰণ ৰাখিলোঁ ঠিক আছে তো এই ফিল্ডখন মেগনেটটোৱে মেগনেটিক মেটেৰিয়েলটো এট্ৰেক্ট কৰিব ঠিক আছে তাৰপিছত মই এই মানে আইৰণৰ যোনটো মেটেৰিয়েল আছিলে সেই আইৰণ টুকুৰা অলপ দূৰ লৈ গৈ থাকিলোঁ তো এট্ৰেকশ্যন লাহে লাহে ডিষ্টেঞ্চ বঢ়াৰ লগে লগে কমি গৈ থাকিলে আৰু এটা পইণ্ট এনেকুৱা আহিলে যে মই এই মেগনেটটোৱে এই আইৰণটো কি হৈ গ'ল নিজৰ ফালে এট্ৰেক্ট কৰিব নোৱাৰা হৈ গ'ল মানে মই ক'ম যে এই মেগনেটটোৱে নিজৰ ছাৰাউণ্ডিংছত এখন মেগনেটিক ফিল্ড বনাইছে য'ত থকালৈকেহে আইৰণটো এট্ৰেক্ট হৈ আছিলে সেই মেগনেটিক ফিল্ডখনৰ পৰা ওলাই যোৱাৰ বাহিৰত আইৰণ ইজ এক্সপিৰিয়েঞ্চিং no more attraction ঠিক তেনেদৰে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কাৰ কাৰণে লাগে মাছৰ কাৰণে লাগে ঠিক আছে গ্ৰেভিটেশ্যন মই কওঁ যে মাছ এটাই ছাপ'জ এইটো এটা মাছ ঠিক আছে এইটো এটা বডি এটা এই বডিটোৱে নিজৰ ছাৰাউণ্ডিংছত এখন গ্ৰেভিটেশ্যনেল ফিল্ড বনায় য'ত বেলেগ এটা মাছ আহিলেহে সিহঁত দুটাৰ মাজত এট্ৰেকশ্যনটো এক্সপিৰিয়েঞ্চ হয় এই ফিল্ডখনৰ বাহিৰত গ'লে সিহঁতৰ কি হয় নহয় এট্ৰেকশ্যন সিহঁতে এক্সপিৰিয়েঞ্চ নকৰে তো যোনখিনি বাউণ্ডেৰী য'লৈকে মানে এই এট্ৰেকশ্যন ফ'ৰ্চটো এক্সপিৰিয়েঞ্চ কৰা যায় তাকে আমি কি কৈছোঁ গ্ৰেভিটেশ্যনেল ফিল্ড বুলি কৈ আছোঁ গ্ৰেভিটেশ্যনেল ফিল্ড এতিয়া তোমালোকে চোৱা প্ৰথম টপিকটো আমি পঢ়িব লাগিব কেপলাৰ্ছ ল কি পঢ়িব লাগিব কেপলাৰ্ছ লয়ে কি কয় কেপলাৰ্ছ লয়ে কৈছে যে আমাৰ যিমানবিলাক প্লেনেট আছে সেই প্লেনেটবিলাক ছানৰ এৰাউণ্ডত এটা ইলিপ্টিকেল পাথ ফ'ল' কৰি নিজৰ মোশ্যনটো কৰে ঠিক আছে আৰু আমি জানো যে ইলিপ্ছৰ তোমাৰ ফ'কাছ দুটা থাকে F1 আৰু F2 আৰু ছানটো ক'ত থাকে ছানটো এটা ফকিত কি হৈ থাকে শিফ্ট হৈ থাকে এটা ফকিত কি হৈ থাকে প্ৰেছ হৈ থাকে অ'কে তো কেপলাৰ লৰ ফাৰ্ষ্ট পইণ্ট হৈছিল সেইটো ছেকেণ্ড পইণ্টটো কি হৈছিলে এৰিয়েল ভেল'চিটি কনষ্টেণ্ট মানে শুনা এৰিয়েল মানে কি ছামথিং ৰিলেটেড টু এৰিয়া এতিয়া চোৱা এৰিয়েল ভেল'চিটি কনষ্টেণ্ট মানে ছাপ'জ ইয়াত আছিলে ছাপ'জ ইয়াৰ পৰা প্লেনেটটো ইয়াত আছিলে প্লেনেটটো ইয়াৰ পৰা এইখিনিলৈকে গৈছে কিমানত তোমাৰ ধৰি লোৱা এইখিনিলৈকে যাবলৈ তাক লাগিছে ছাপ'জ 1 আৱাৰ ঠিক আছে 1 আৱাৰ সি ইয়াৰ পৰা এইখিনিলৈকে গৈছে এতিয়া ইয়াৰ পৰা এইখিনিলৈকে যেতিয়া সি 1 আৱাৰত গৈছে তো সি যোনটো এৰিয়া কভাৰ কৰিছে এইটো এৰিয়া ছাপ'জ ইয়াৰ পৰা এইখিনিলৈকে গ'ল 1 আৱাৰ ঠিক আছে এইখিনিলৈকে গ'ল 1 আৱাৰতে ছেইম টাইমত গৈ আছে ন তো ছেইম টাইমত 1 আৱাৰ ইমানখিনি কভাৰ কৰিছে আৰু ইয়ে কি কৰিছে 1 আৱাৰ ইমানখিনি কভাৰ কৰিছে তো যোনটো ইয়াৰ এৰিয়েল ভেল'চিটি আছে মানে এই এৰিয়াটো ছেইম সি কভাৰ কৰিব তেতিয়া কি হ'ব এৰিয়েল ভেল'চিটিটো কি হৈ যাব কনষ্টেণ্ট হৈ যাব এৰিয়েল ভেল'চিটি মানে এৰিয়া পাৰ ইউনিট টাইম যোনটো আছে সেইটো এটা ফিক্স বা কনষ্টেণ্ট ভেলু ওলাব ঠিক আছে তাৰপিছত ফৰ এ প্লেনেট ইন পাৰ্টিকুলাৰ মোশ্যন যোনটো ভেল'চিটি ইয়াৰ কাৰণে ছাপ'জ তোমাৰ ইয়াত ছাপ'জ ভেল'চিটি আছিলে V1 আৰু ৰেডিয়াছ আছিলে R1 তো আৰু ইয়াত আছিলে ছাপ'জ V2 আৰু এইখিনি V2 আছিলে ৰেডিয়াছ আছিলে R2 তো V1 V ইনটু R ভেল'চিটি ইনটু ৰেডিয়াছৰ যোনটো আমাৰ প্ৰডাক্ট সেইটো সদায় কনষ্টেণ্ট আহে আৰু এৰিয়েল ভেল'চিটিটো L/2m আহে কিমান আহে কনষ্টেণ্টৰ ভেলু কিমান হৈছে L/2m য'ত L টো হৈছে এংগুলাৰ মোমেণ্টাম M টো হৈছে মাছ অফ দ্য প্লেনেট আৰু থাৰ্ডটো হৈছে যোনটো আমাৰ কেপলাৰ লৈ আছে এইটো টাইম পিৰিয়ডৰ ৰিলেটেড দিয়া হৈছে এইটো টাইম পিৰিয়ড কি কয় টাইম পিৰিয়ড মানে কি এটা ৰিভলিউশ্যন কমপ্লিট কৰিবলৈ যিমানখিনি টাইম লগা যায় সেইটো হৈছে সেই প্লেনেটটো টাইম পিৰিয়ড তো টাইম পিৰিয়ডৰ স্কুৱেৰটো তাৰ কি কয় ৰেডিয়াছৰ কিউবৰ লগত ডাইৰেক্টলি প্ৰপ'ৰ্চন হৈছে কি হৈছে টাইম পিৰিয়ডৰ স্কুৱেৰটো ৰেডিয়াছৰ কিউবৰ লগত ডাইৰেক্টলি প্ৰপ'ৰ্চন হৈছে এইটো ভালকৈ মন ৰাখিবা ইয়াৰ ওপৰত নিউমেৰিকেল আহে ঠিক আছে
নেক্সট চোৱা আমি পঢ়িব লাগিব ল অফ গ্ৰেভিটেশ্যন কি পঢ়িব লাগিব ল অফ গ্ৰেভিটেশ্যন ল অফ গ্ৰেভিটেশ্যনে কি কৈছে চোৱা দুটা গ্ৰেভিটেশ্যন ফ'ৰ্চ কাৰ মাজত লাগে যাতে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কাৰ মাজত লাগে চাৰ্জৰ মাজত লাগে পজিটিভ আৰু নিগেটিভ চাৰ্জ ইটো সিটোৰ প্ৰতি এট্ৰেক্ট হয় ঠিক তেনেদৰে গ্ৰেভিটেশ্যনৰ ফ'ৰ্চটো আমাৰ মাছৰ মাজত লাগে M1 আৰু M2 মাছ ইটো সিটোৰ প্ৰতি কি হ'ব এট্ৰেক্ট হ'ব এই গ্ৰেভিটেশ্যনৰ ফ'ৰ্চটো ইণ্ডিপেণ্ডেণ্ট অফ দ্য মিডিয়াম মানে এই পানীত থৈছা নে এয়াৰত থৈছা তাৰ ওপৰত ডিপেণ্ড নকৰে অকল মাছকেইটাৰ ওপৰতহে ডিপেণ্ড কৰিব মাছকেইটা কিমান ভাৰী কিমান পাতল তাৰ ওপৰতহে ডিপেণ্ড কৰিব আৰু গ্ৰেভিটেশ্যনৰ ফ'ৰ্চটো মই কি ক'লোঁ কনজাৰ্ভেটিভ ফ'ৰ্চ সেইকাৰণে মই ইয়াৰ কাৰণে কি ডিফাইন কৰিব পাৰিছোঁ পটেঞ্চিয়েল এনাৰ্জিটো ডিফাইন কৰিব পাৰিছোঁ গ্ৰেভিটেশ্যনৰ ফ'ৰ্চ কেনেকৈ লিখে যি মাছ চাপ'জ দুটা আছে M1 আৰু M2 সিহঁতৰ মাজত সিহঁত ছেপাৰেট হৈছে R ডিষ্টেঞ্চ দি পেলাই তো যি M1 M2 ডিভাইডেড বাই R স্কুৱেৰ দি পেলাই আমি গ্ৰেভিটেশ্যনৰ ফ'ৰ্চটো লিখোঁ FG বুলি কৈ আছোঁ এতিয়া যিহেতু গ্ৰেভিটেশ্যনৰ ফ'ৰ্চ এট্ৰেক্টিভ ফ'ৰ্চ গতিকে আমি ইয়াত আগত এটা মাইনাছ এটা দিব পাৰোঁ মানে পৃথিৱীত য'ত এট্ৰেকশ্যন হৈছে ত'ত এনাৰ্জি ৰিলিজ হৈছে আৰু এনাৰ্জি ৰিলিজ হোৱা দেখাবলৈ আমি কি দিওঁ মাইনাছ এটা দিওঁ আৰু এট্ৰেকশ্যনৰ কাৰণে মই কি কৈছোঁ চিষ্টেমটো ষ্টেবিলিটি এটেইন হয় কি হয় ষ্টেবিলিটি এটেইন হয় আৰু যোনটো ইয়াত কেপিটেল যোনটো ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন কনষ্টেণ্ট তাৰ তোমাৰ ভেলুটো দিয়া আছে কিমান 6.67 × 10⁻11 নাও চোৱা গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যনটো চোৱা ছাপ'জ এতিয়া য'ত ফ'ৰ্চ আছে ত'ত এক্সেলাৰেশ্যন থাকিবই ফ'ৰ্চ আছে মানে এক্সেলাৰেশ্যন আছে ছাপ'জ মই ভাবিলোঁ থাকিবই ফ'ৰ্চ আছে মানে এক্সেলাৰেশ্যন আছে ছাপ'জ মই ভাবিলোঁ যে দুটা বডি আছিল এখন আৰ্থৰ মাছটো মই কেপিটেল M ল'লোঁ আৰু এটা সৰু বডি আছে স্মল m ল'লোঁ ঠিক আছে এতিয়া ফ'ৰ্চ মানে হৈছে চ' ইহঁত দুটাৰ মাজত ফ'ৰ্চ কিমান লাগিব বুলি ক'ম যি কেপিটেল M স্মল m ডিভাইডেড বাই সিহঁতৰ মাজৰ চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চ ছাপ'জ R বুলি ক'লোঁ চ' R স্কুৱেৰ লাগিলে ঠিক আছে এতিয়া ফ'ৰ্চৰ পৰা যদি মই এক্সেলাৰেশ্যন F কিমান আছিলে কোৱা F আছিলে mg মানে m মাছ ইনটু এক্সেলাৰেশ্যনটো ডিউ টু গ্ৰেভিটি কাৰণে g লৈছোঁ তো মোক g লাগে তেন্তে g কাৰণে মই F বাই m কৰিম F কিমান আছিলে g কেপিটেল M স্মল m ডিভাইডেড বাই R স্কুৱেৰ ইনটু স্মল m কেনচেল কৰি দিওঁ এক্সেলাৰেশ্যন কিমান আহি গ'ল কেপিটেল G ডিভাইডেড বাই R স্কুৱেৰ চ' সেইটো এক্সেলাৰেশ্যন লিখা আছে আৰু Rটোক যদি মই এটা স্পেয়াৰ হিচাপে কনচিডাৰ কৰোঁ তো স্পেয়াৰৰ কাৰণে তোমাৰ এৰিয়া স্পেয়াৰৰ কাৰণে ভলিউম কিমান আহে 4/3 পাই r³ 4/3 পাই r³ তো ডেনচিটি মই কেনেকৈ লিখিম ডেনচিটি টাৰ্মছত কেনেকৈ লিখিম মাছ পাৰ ইউনিট ভলিউম তো আৰ্থৰ মাছটোতো মই কেপিটেল M বুলি ক'লোঁ আৰু ভলিউমৰ জেগাত মই কি লিখিম 4/3 পাই r³ 4/3 পাই r³ তো ইয়াৰ পৰা আমি মাছ পাই যাম চ' মাছ কিমান হয় 4/3 পাই r³ ইনটু ডেনচিটি চ' এই মাছৰ ভেলুটো যদি মই ইয়াত পুট কৰি দিওঁ তেন্তে আমাৰ নতুন এক্সপ্ৰেশ্যন এইটো আহি যাব ইন টাৰ্মছ অফ ডেনচিটি ৱেৰ ৰ' ইজ দ্য ডেনচিটি কি হ'ব ডেনচিটি অ'কে নাও চোৱা ছাপ'জ এইটো হৈছে আমাৰ আৰ্থ ঠিক আছে আৰ্থৰ পৰা ছাপ'জ এইখন হৈছে আৰ্থৰ পৰা চেণ্টাৰৰ পৰা যদি চেণ্টাৰৰ পৰা আমাৰ ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াছ হৈছে ছাৰ্ফেচলৈকে ৰেডিয়াছটো লৈছোঁ R আৰু ছাৰ্ফেচৰ পৰা মই এটা পইণ্টলৈকে ৰেজ কৰিছোঁ আৰ্থখনটো এনেকুৱা ইয়াতো ৰেজ কৰিব পাৰোঁ মানে এটা হাইটলৈকে মই এক্সটেণ্ড কৰিছোঁ এটা বডিক মই কি কৰিছোঁ আৰ্থৰ ছাৰ্ফেচৰ পৰা এইচ হাইট মই এক্সটেণ্ড কৰিছোঁ তেন্তে হাইটৰ লগত এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি কেনেকৈ চেঞ্জ হয় এই ফৰ্মুলাটো চেঞ্জ হয় GH = G মানে হৈছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ যোনটো ছাৰ্ফেচত যোনটো এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি হৈছে R মানে হৈছে ৰেডিয়াছ অফ দ্য আৰ্থ আৰু ইয়াত এইটো R আছে H মানে হৈছে মানে ছাৰ্ফেচৰ পৰা কিমানখিনি হাইট মই তাইক ওপৰত উঠাইছোঁ এতিয়া শুনিবা জেনেৰেলি আৰ্থৰ ৰেডিয়াছটো বহুত ডাঙৰ নিয়েৰলি তোমাৰ 6,400 কিলোমিটাৰমান আহে তাৰপৰা যদি মই ছাপ'জ 100 মিটাৰ ওপৰত উঠাইছোঁ বা 50 মিটাৰ ওপৰত উঠাইছোঁ চ' হাইটটোতো নেগলিজিবল হয় জেনেৰেলি হাইটটো নেগলিজিবল হয় তো হাইটটো যদি নেগলিজিবল হয় তো আমি বাইনমিয়েল যোনটো এক্সপানশ্যন আছে সেই বাইনমিয়েল এক্সপানশ্যনৰ হেল্প লৈ পেলাই এটা শ্বৰ্টকাট ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ সেইটো হৈছে G × 1 - 2h/r আৰু জেনেৰেলি আমাৰ এইটো ফৰ্মুলাই বেছি কামত আহে কাৰণ আমি ছাৰ্ফেচৰ পৰা হাইটটো ৰেডিয়াছৰ তুলনাত বহুত নেগলিজিবল হয় এই ফৰ্মুলাটো কেতিয়া লাগে যেতিয়া যোনটো আমি ছাৰ্ফেচৰ পৰা যোনটো হাইট ৰেজ কৰিছোঁ সেইটো ৰেডিয়াছৰ তুলনাত কি হৈছে নেগলিজিবল হৈছে অ'কে এইটোতো পঢ়িলোঁ আমি আৰ্থৰ ছাৰ্ফেচৰ পৰা এটা হাইট ৰেজ কৰাৰ কথা ছাপ'জ মই আৰ্থৰ ছাৰ্ফেচৰ পৰা খানি বস্তুটো তললৈ লৈ গৈছোঁ মানে আৰ্থৰ ছাৰ্ফেচ আছিল ন খানি বস্তুটো মই কি কৰোঁ ভিতৰত লৈ ডি ডেফ্টৰলৈকে লৈ গ'লোঁ তো ডি ডেফ্টৰলৈকে যদি লৈ যাওঁ তেন্তে আমাৰ ফৰ্মুলা কোনটো বনিব G মানে কিমান হৈছে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি অন দ্য ছাৰ্ফেচ মানে কিমান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হোল ইনটু 1 - d/r এতিয়া কেতিয়াবা তোমালোকক কুৱেশ্যনটো সোধে
যে পাৰ্চেণ্টেজ চেঞ্জ ইন জি যেতিয়া তোমালোকে হাইট এইচ হাইট ওপৰত উঠাইছা বা ডি ডেফ্ট আৰ্থৰ ছাৰ্ফেচৰ পৰা তলত নিছা তেন্তে কোনটো পজিশ্যন কোন এটা এনেকুৱা এটা মানে ডিষ্টেঞ্চ কোৱা যোৰ কাৰণে যিমানখিনি হাইট তোমালোকে ওপৰত উঠাইছা তাৰ কাৰণে জি যোনটো চেঞ্জ মানে জি এইচ ইকুৱেল টু জি ডি আহে তেন্তে এই দুটাক তোমালোকে চিম্পলি ইকুৱেট কৰি দিয়া যে জি এইচ ইকুৱেল টু জি ডি কৰিলে তো জিটো কেঞ্চেলে গুচি গ'ল 1 কেঞ্চেল গুচি গ'ল মাইনাছ কেঞ্চেল গুচি গ'ল তো ডি ইজ ইকুৱেল টু কিমান আহি গ'ল 2h আহি গ'ল ডি ইজ ইকুৱেল কিমান আহি গ'ল তোমালোকৰ 2h আহি গ'ল তো চেঞ্জ ইন জি মানে জি চেঞ্জ হৈছে মানে কি মানে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি চেঞ্জ হৈছে মানে ইয়াৰ লগত যদি মাছটো মাল্টিপ্লাই কৰি দিওঁ তেন্তে কি পাইছে ৱেইট এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি চেঞ্জ হৈছে মানে ৱেইটো চেঞ্জ হৈছে অফ দ্য বডি অন দ্য ছাৰ্ফেচ অ'কে তো এইটো গম পালা যে জি এইচ ইজ ইকুৱেল টু জি ডি হ'ব যেতিয়া তোমাৰ টুৱাইচ এচ ইজ ইকুৱেল টু ডি হ'ব চিম্পলি এই দুটা ইকুৱেট কৰি দিবা কেঞ্চেল গৈ তোমাৰ কি থাকিব টুৱাইচ এচ ইজ ইকুৱেল টু ডি থাকিব অ'কে নাও চোৱা এতিয়া চোৱা আৰ্থৰ কি হৈছে আৰ্থটো আমি জানো যে আৰ্থে কি কৰে ৰোটেশ্যন কৰে তো আৰ্থৰ ছাপ'জ ইয়াত এটা বডি এটা আছিলে ঠিক আছে তো আৰ্থৰ এখন ইকুৱেটৰিয়েল প্লেনৰ লগত সি ছাপ'জ এংগেল বনাইছে তোমাৰ লেমডাক আমি লেটিটিউড বুলি কওঁ কি কওঁ লেটিটিউড এংগেল ঠিক আছে লেটিটিউড কৰিছে আৰু এই বস্তুটো যদি আৰ্থৰ এইটো ৰেডিয়াছত যদি ওমেগাৰে ঘূৰিছে ওমেগা এংগুলাৰ ভেলচিটিয়ে যদি ঘূৰিছে তেন্তে সেই এংগুলাৰ ৰোটেশ্যনটো কাৰণে এটা এংগুলাৰ ভেলচিটি আছে বডিটো সেই এংগুলাৰ ভেলচিটিৰ কাৰণে যোনটো এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি চেঞ্জ হৈছে তাক এই চেঞ্জটো এক্সপ্ৰেছ কৰিবলৈ এটা ফৰ্মুলা দিয়া আছে জি ডিউ টু লেমডা ইজ ইকুৱেল টু জি মাইনাছ ওমেগা স্কুৱেৰ আৰ কছ স্কুৱেৰ লেমডা এইটো ফৰ্মুলা ডাইৰেক্ট মুখস্থ ৰাখা এইটো ফৰ্মুলা কি মুখস্থ কি কৈছোঁ ডাইৰেক্ট মুখস্থ ৰাখা লেমডাটো গম পালানে লেটিটিউড মানে হৈছে এই যোনটো ইকুৱেটৰিয়েল প্লেনৰ লগত যোনটো বডিটোৱে যোনটো এংগেল বনাই আছে সেইটোকে আমি কি কওঁ লেটিটিউড বুলি কওঁ ঠিক আছে তো এতিয়া তোমালোকে চোৱা লেমডাৰ ভেলুটো যদি জিৰ' হয় মানে এই বস্তুটো ছাপ'জ ইয়াত আহি গ'লে কিমান এংগেল বনাইছে জিৰ' এংগেল বনাইছে ন জিৰ' হ'লে কছ জিৰ' মানে হৈছে 1 কছ স্কুৱেৰ জিৰ' মানে হৈছে 1 স্কুৱেৰ মানে 1 হ'ব তো ফৰ্মুলা বনিব এইটো আৰু যদি মই ইয়াত থৈ যাওঁ ঠিক আছে পললৈকে লৈ যাওঁ ঠিক আছে তো লৈ গ'লে কিমান বনিব 90 ডিগ্ৰী বনিব তো 90 ডিগ্ৰী বনিলে কি হ'ব মানে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি যোনটো পলত জি পি মানে পলত কিমান হৈ যাব 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈ যাব মানে এই পৰ্চনটো জিৰ' হৈ গ'ল এই পৰ্চন জি মানে জিৰ' মানে অকল জি থাকিব স্মল জি ভেলুটো আমি চবেই জানো কিমান হয় 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া চোৱা এনাৰ্জি চেঞ্জ এণ্ড এস্কেপ ভেলচিটি চাওঁ ঠিক আছে এতিয়া চাবা ঠিক আছে আমি জানো যে আৰ্থখন আছে ন আৰ্থৰ পৰা যদি আমি এটা বস্তু যদি ওপৰলৈ মাৰি পঠাওঁ তেন্তে সেইটো আৰ্থলৈ ৰিটাৰ্ণ হৈ যায় ঠিক আছে আৰ্থলৈ কিয় ৰিটাৰ্ণ হৈ যায় কাৰণ মই এতিয়া পঢ়াইছোঁ যে তোমালোকক এখন আৰ্থৰ ছাৰাউণ্ডিঙৰ এখন গ্ৰেভিটেশ্যন ফিল্ড বনে সেই গ্ৰেভিটেশ্যন ফিল্ডখনৰ ভিতৰত যেতিয়ালৈকে থাকে সি তেতিয়ালৈকে বস্তুটো কি হয় ৰিটাৰ্ণ হয় মই ইমানেই জোৰত মাৰি পঠিয়ালোঁ যে সি গ্ৰেভিটেশ্যনৰ ফিল্ডখনৰ বাহিৰত ওলাই গ'ল যেতিয়া গ্ৰেভিটেশ্যনৰ ফিল্ডৰ বাহিৰত ওলাই যাব তেতিয়া আৰ্থৰ ক্ষমতা নাইকিয়া হৈ যাব তাক আৰ্থৰ গ্ৰেভিটেশ্যনৰ ফিল্ডত মানে ৰাখি পেলাই তাক নিজৰ ফালে টানি আনিবলৈ আৰ্থৰ যোনটো কেপাচিটি আছে সেইটো নাইকিয়া হৈ যাব মানে আৰ্থৰ গ্ৰেভিটেশ্যনৰ ফিল্ডত যেতিয়া বাহিৰত ওলালে সি আৰ্থে কি কৰিব তাক নিজৰ ফালে টানিব নোৱাৰিব সেইকাৰণে কি হ'ব সি আৰ্থৰ পৰা এস্কেপ হৈ গুচি যাব এই যোনটো ভেলচিটিত মই মাৰি পঠিয়ালে সি আৰ্থৰ গ্ৰেভিটেশ্যনৰ ফিল্ডৰ পৰা বাহিৰত ওলাই গৈ পেলাই সি এস্কেপ কৰি যায় সেইটোৱে হৈছে কি এস্কেপ ভেলচিটি এতিয়া আমাক কি দিয়া আছে চ' এনাৰ্জি চেঞ্জেছ এণ্ড এস্কেপ ভেলচিটি এতিয়া চোৱা আমাৰ এটা আৰ্থৰ এটা ছাৰ্ফেচৰ ওচৰত মই এটা পইণ্ট কনচিডাৰ কৰিছোঁ এ পইণ্ট আৰু এটা এইচ হাইটত এটা পইণ্ট কনচিডাৰ কৰিছোঁ বি পইণ্ট আৰু আৰ্থৰ যোনখন গ্ৰেভিটেশ্যনৰ ফিল্ড আছে ন তাৰ বাহিৰতখিনিতো আমি ইনফিনিটি বুলি কনচিডাৰ কৰিলোঁ অ'কে এতিয়া তোমালোকে চাবা বস্তুটো এই পইণ্টটোত যদি কাইনেটিক এনাৰ্জি অফ এ গ্ৰেটাৰ দেন যদি কাইনেটিক এনাৰ্জিটো পজিটিভে হ'ব কাৰণ হাফ এম ভি স্কুৱাৰ মাছ ইজ পজিটিভ এণ্ড ভি স্কুৱাৰ ইজ ভিটো নিগেটিভ ভেলচিটি নিগেটিভ হ'লে ভেলচিটি স্কুৱাৰটো সদায় পজিটিভ হ'ব তো পটেঞ্চিয়েল এনাৰ্জি আমি মডুলাছটো লৈছোঁ মানে যাতে পজিটিভ ৰাখোঁ যদি কাইনেটিক এনাৰ্জি ভেলুটো যদি পটেঞ্চিয়েল এনাৰ্জিতকৈ এই পইণ্টত বেছি হয় তেন্তে বডিটো কি হ'ব এস্কেপ কৰি যাব এইটো এই কণ্ডিশ্যনটো মনত ৰাখিবা বডিটো কি কৰিব এস্কেপ কৰি যাব ঠিক আছে ইয়াৰ তেতিয়া এস্কেপ কৰিছে মানে এস্কেপ ভেলচিটি নট ইকুৱেল টু 0 কাইনেটিক এনাৰ্জি যোনটো ইণ্টাৰষ্টেলাৰ হৈছে সেইটো ইণ্টাৰষ্টেলাৰ কাইনেটিক এনাৰ্জি মিনছ কাইনেটিক এনাৰ্জি এট এ মাইনাছ পটেঞ্চিয়েল এনাৰ্জি এট এ তো কাইনেটিক এনাৰ্জি মানে হাফ এম ভি স্কুৱাৰ পটেঞ্চিয়েল এনাৰ্জি মানে জি কেপিটেল এম স্মল এম ডিভাইডেড বাই আৰ স্কুৱাৰ ঠিক আছে এতিয়া দুটা যদি এই পইণ্টত যদি কাইনেটিক এনাৰ্জি আৰু পটেঞ্চিয়েল এনাৰ্জিটো যদি ইকুৱেল হৈ যায় তেন্তে ইকুৱেল হৈ গ'লে কি হৈ যাব বডিটো এস্কেপ কৰি যাব মানে এই কণ্ডিশ্যনটোত চোৱা
যদি কাইনেটিক এনাৰ্জি আৰু পটেনচিয়েল এনাৰ্জি যদি ভেলুটো যদি ইকুৱেল হৈ যায় তেন্তে কি কৰিব বডিটো এস্কেপ কৰিব এই এস্কেপ কৰিবলৈ আমাৰ এইটো কণ্ডিশ্যন হ'ব লাগিব দিছ ইজ দ্য কণ্ডিশ্যন তো ইয়াৰ পৰা আমি কি ওলাম এইটো এস্কেপ ভেলোচিটি বুলি ভি বুলি কৈ দিলোঁ তো ভি ই ফৰ্মুলাটো কি হৈ যাব এইটো কেঞ্চেল আউট কৰি পেলাই ছল্ভ কৰিলে এম কিন্তু কেঞ্চেল হৈ যাব তো আণ্ডাৰ ৰুট অফ জি এম ডিভাইডেড বাই আৰ আণ্ডাৰ ৰুট অফ কি হ'ব লাগিব যাব জি এম ডিভাইডেড বাই আৰ তো এইটোক ছল্ভ কৰি আমি এইটো আনিছোঁ ঠিক আছে এতিয়া তোমালোকে চোৱা আমি জানো যে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইজ ইকুৱেল টু জি কেপিটেল এম ডিভাইডেড বাই আৰ স্কুৱেৰ জি কেপিটেল এম ডিভাইডেড বাই আৰ স্কুৱেৰ তো আমি ইয়াত চোৱা এটা আৰ মই ইপিনে লৈ গ'লোঁ জি ইনটু আৰ ইজ ইকুৱেল টু জি কেপিটেল এম ডিভাইডেড বাই আৰ কৰিম ঠিক আছে তো জি ইনটু জি এমৰ জেগাত তোমাৰ যোনটো জি এম বাই আৰ আছে তো জি এম বাই আৰৰ জেগাত মই জি ইনটু আৰো লিখিব পাৰোঁ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইনটু আৰো লিখিব পাৰোঁ এই ফৰ্মুলাটো ইয়াৰ পৰা আহিছে তাৰপিছত তোমালোকে কি কৰিবা এই মাছকটো মই এতিয়া শিকাইছিলোঁ যে ডেনচিটি ইকুৱেল টু মাছ পাৰ ইউনিট ভলিউম তো মাছৰ জেগাত যদি মই ডেনচিটি টাৰ্মছত লৈ যাওঁ তেন্তে ফৰ্মুলাটো এইটো আহিব ঠিক আছে এতিয়া যদি আমাৰ কোনটো ফৰ্মুলা কেতিয়া ইউজ কৰিম সেইটো ভালকৈ শুনা যদি মাছ যদি ছেম থাকে যদি এম যদি দুটা বডি দিয়া আছে সিহঁতৰ কাৰণে এমটো কনষ্টেণ্ট ঠিক আছে বাকী ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন কনষ্টেণ্ট আৰু ৰেডিয়াছ অফ দ্য আৰ্থৰ ভেলুটো ফিক্সে হয় তো যদি মাছো যদি ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন কনষ্টেণ্টৰ ভেলুটো ফিক্সে হয় তো ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন এইটো ফিক্স হয় তেন্তে মাছটো যদি ছেম ৰাখোঁ তেন্তে যোনটো এস্কেপ ভেলচিটি আছে এইটো ইনভাৰ্চলি প্ৰপৰ্চনেল টু স্কুৱেৰ ৰুট অফ আৰ আহি যাব ঠিক আছে ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াৰ যোনটো জি ভেৰিয়েশ্যন চাইছিলোঁ আমি জি হাইটৰ লগত কেনেকৈ ভেৰি কৰে স্মল জি তো স্মল জিটো যদি আমি ছেম ৰাখি দিওঁ ফিক্স ৰাখি দিওঁ মানে ভেৰি কৰা নাই তেন্তে এই যোনটো আমাৰ আৰ ঠিক আছে আৰ যোনটো আমাৰ ৰেডিয়াছ বা যোনটো যিমানখিনি ডিষ্টেঞ্চ চেণ্টাৰৰ পৰা আহিছোঁ তো সিমানখিনিৰ লগত কি হ'ব লাগিব ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ যাব তাৰ স্কুৱেৰ ৰুটৰ লগত মাছ ছেম হ'লে ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব স্কুৱেৰ ৰুট অফ আৰৰ লগত আৰু যদি আমি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ছেম ৰাখোঁ তেন্তে ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ যাব স্কুৱেৰ ৰুট অফ আৰৰ লগত আৰু যদি আমি ডেনচিটি ছেম ৰাখোঁ তেন্তে ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব আৰৰ লগত নট স্কুৱেৰ ৰুটৰ লগত নহয় ডাইৰেক্ট আৰৰ লগত প্ৰপৰ্চনেল হৈ যাব এতিয়া কাইনেটিক এনাৰ্জি এট এ যদি লেছ দেন পটেনচিয়েল এনাৰ্জি এট এ হয় কাইনেটিক এনাৰ্জি ভেলুটো যদি পটেনচিয়েল এনাৰ্জিতকৈ সৰু হয় তেন্তে বডি উইল ৰাইজ আপ টু পইণ্ট বি মানে বডিটো পইণ্ট বিলৈকে ৰাইজ কৰিব যদি সৰু কাইনেটিক এনাৰ্জি ভেলু ভালকৈ শুনা যদি কাইনেটিক এই পইণ্টত যদি কাইনেটিক এনাৰ্জি যোনটো ভেলু আছে সেইটো পটেনচিয়েল এনাৰ্জিতকৈ যদি সৰু হয় তেন্তে বডিটো এইচ হাইটলৈকে ৰাইজ কৰিব দেন হিট দ্য গ্ৰাউণ্ড এগেইন তাৰপিছত কি কৰিব আহি পেলাই এটা পইণ্টত গৈ পেলাই ৰখি পেলাই আকৌ আহি যাব গ্ৰাউণ্ডলৈ তাৰপিছত আকৌ কি কৰিব আমাৰ গ্ৰাউণ্ডটোক হিট কৰিব তো পটেনচিয়েল এনাৰ্জি এট এ এইখিনি যাবলৈ তাক কিহৰ হেল্প লৈছে সি পটেনচিয়েল এনাৰ্জি এট এ আৰু কাইনেটিক এনাৰ্জি এট এ মানে পটেনচিয়েল এনাৰ্জি এট এ আৰু কাইনেটিক এনাৰ্জি এট এ মিলি যোনটো এনাৰ্জি সি গেইন কৰিছে সেইটো দি সি পি পইণ্টত পোৱা পাইছে সেইটো দি সি মানে বি পইণ্টত পাইছেগৈ ন তো আমি পটেনচিয়েল এনাৰ্জি অফ এ ফৰ্মুলা লিখিলোঁ তাৰপিছত তোমাৰ কাইনেটিক এনাৰ্জি অফ এটো যদি ভি ভেলচিটি হয় হাফ এম বি স্কুৱেৰ আৰু পটেনচিয়েল এনাৰ্জি এট বি ভেলুটো লিখিলোঁ এ আৰু বি মাজত এটাই ডিফাৰেঞ্চ এ কাৰণে তোমাৰ ৰেডিয়াছ হৈ যাব আৰ আৰু বি পইণ্টটো পোৱাৰ লগে লগে আৰ প্লাছ এইচ হৈ যাব কি হ'ব আৰ প্লাছ এইচ নেক্সটটো চোৱা আমি পঢ়িম গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি চোৱা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে ন গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোৰ কাৰণে যোনটো আমাৰ বডিকেইটাৰ মানে ছিষ্টেমটোৰ মাজত থকা বডিকেইটাৰ মাজত যোনটো পটেনচিয়েল এনাৰ্জি ষ্ট'ৰ্ড হৈছে সেইটো পটেনচিয়েল এনাৰ্জিৰ নাম কি আছে গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি যেনেকৈ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ কাৰণে ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি আহে স্প্ৰিং ফ'ৰ্চৰ কাৰণে স্প্ৰিং পটেনচিয়েল এনাৰ্জি আহে তেনেকুৱা ঠিক আছে তো এতিয়া তোমালোকে চোৱা ফৰ্মুলাটো মনত ৰাখিবলৈ একেবাৰে সহজ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ফৰ্মুলাটো জানা ন তাৰ তলত কি আহিছিলে স্কুৱেৰ আহিছিলে ন খালি ইয়াত স্কুৱেৰটো নানিবা দুটা মাছ আছে M1 M2 সিহঁতক আমি ছেপাৰেট কৰিছোঁ R ডিষ্টেঞ্চেৰে তো মাইনাছ জি স্মল M1 স্মল M2 ডিভাইডেড বাই R অ'কে এতিয়া যদি ডিষ্টেঞ্চটো যদি আৰৰ জেগাত যদি R প্লাছ এইচ হয় ঠিক আছে যেনেকৈ আৰ্থৰ ৰেডিয়াছৰ R আছিল তাৰ ওপৰত কিবা এটা হাইট লৈ গ'লোঁ তেন্তে আৰ্থৰ কাৰণে মাছ আহিব কেপিটেল M বডিটোৰ কাৰণে মাছ আহিব স্মল m তো আমাৰ এই ফৰ্মুলাটো বনিব তলত কি আহিব R প্লাছ এইচ আহিব এতিয়া গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি চোৱা তোমালোকে এটা বস্তু চোৱা যে আমি কি পাওঁ জি ইজ ইকুৱেল টু জি এম ডিভাইডেড বাই আৰ স্কুৱেৰ পাইছিলোঁ ঠিক আছে জি এম ডিভাইডেড বাই আৰ স্কুৱেৰ যদি আৰ প্লাছ এইচ নহয় যদি ছাৰ্ফেচতে আছে তেন্তে আৰ আহিব তলত এতিয়া মই জি এমৰ জেগাত মই কি লিখিব পাৰিম ইয়াত লিখিব পাৰিম যে জি ইনটু আৰ স্কুৱেৰ কি লিখিব পাৰিম জি ইনটু আৰ স্কুৱেৰ লিখিব পাৰিম তো এইটো কিহক ৰিপ্লেচ কৰি স্মল এমক ঠিকে ৰাখিছে চ' ইয়াত কিমান লিখিছে জি কেপিটেল এম
জি কেপিটেল এম ডিভাইডেড বাই আৰ সেইটো চোৱা জি ইজ ইকুৱেল টু জি এম ডিভাইডেড বাই যদি আৰ স্কোৱাৰ ভালকৈ চাবা ঠিক আছে তো মই লিখিব পাৰিম জি ইনটু আৰ ইজ ইকুৱেল টু জি কেপিটেল এম ডিভাইডেড বাই আৰ এটা আৰ মই ইপিনে লৈ আহিলোঁ ঠিক আছে তো জি কেপিটেল এম ডিভাইডেড বাই আৰৰ জেগাত আমি কি লিখিব পাৰিম জি ইনটু আৰ লিখিব পাৰিম আৰু স্মল এমটো আছে তো স্মল এম এজ ইট ইজ নামি আহিল আৰু মই নতুনকৈ লিখিলোঁ জি ইনটু আৰ অ'কে তাৰপিছত বডিটো যোনটো ৱৰ্ক ডান হৈছে ৱৰ্ক ডান মানে কি হৈছে যোনটো পটেঞ্চিয়েল এনাৰ্জি যোনটো চেঞ্জ সেইটোৱে কি দিয়ে আমাক ৱৰ্ক ডান দিয়ে গতিকে পটেঞ্চিয়েল এনাৰ্জি ফাইনেল মাইনাছ পটেঞ্চিয়েল এনাৰ্জি ইনিচিয়েল ঠিক আছে গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল কি কৈছে চোৱা গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল মানে হৈছে পটেঞ্চিয়েল এনাৰ্জি আমি আমাৰ দুটা মাছৰ কাৰণে ডিফাইন কৰিছিলোঁ ঠিক আছে M1 আৰু M2 যদি তাৰে যদি এটা ইউনিট মাছ হৈ যায় ইউনিট মাছ হৈ গ'লে তেন্তে আমাৰ যোনটো যিমানখিনি পটেঞ্চিয়েল এনাৰ্জি ষ্ট'ৰ্ড হ'ব সেইটোৱে নাম হৈছে কি গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল একো নহয় যদি মাছটো ইউনিট মাছ হয় ইউনিট মাছ ছাপ'জ আমি 1 কেজি ধৰি ল'লোঁ ঠিক আছে গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল অফ 1 কেজি মাছ 1 কেজি মাছৰ কাৰণে যোনটো আমাৰ পটেঞ্চিয়েল এনাৰ্জি ষ্ট'ৰ্ড হয় সেইটো কি কওঁ গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল মানে ধৰি লোৱা গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল এনাৰ্জি ছাবষ্টেট বুলিকে ধৰি লোৱাচোন ইয়াক যোনটো অকল 1 কেজি মাছৰ কাৰণে ডিফাইন হৈছে এতিয়া যদি এই ফৰ্মুলাকেইটা চাবা ঠিক আছে যদি মাছটো যদি অকল 1 কেজি হয় 1 কেজি হ'লে তেন্তে আমাৰ গ্ৰেভিটেশ্যন পটেঞ্চিয়েল এনাৰ্জি যোনটো স্মল এম আছিল স্মল এমৰ জেগাত মই কি লিখিম 1 দি মাল্টিপ্লাই কৰি দিম 1 দি মাল্টিপ্লাই কৰি দিলে মাইনাছ জি এম ডিভাইডেড বাই আৰ থাকিব ইনটু 1 হৈ যাবনে নাই স্মল এমটো হ'লেও তো মাইনাছ জি এম ডিভাইডেড বাই আৰ হৈ যাব এইটো চোৱা গ্ৰেভিটেশ্যন পটেঞ্চিয়েল কনষ্টেণ্ট ভি জি এট ছাৰ্ফেচ অ'কে ভি জি মানে হৈছে ভি মানে হৈছে পটেঞ্চিয়েল আৰু জি মানে হৈছে গ্ৰেভিটেশ্যন মানে গ্ৰেভিটেশ্যন পটেঞ্চিয়েল কনষ্টেণ্ট হ'ব ছাৰ্ফেচত ঠিক আছে জিএটো মাইনাছ জি এম ডিভাইডেড বাই আৰ অ'কে জি এম ডিভাইডেড এতিয়া চোৱা মাছৰ টাৰ্মছে নাই স্মল এমৰ টাৰ্মেই নাই স্মল এমটো আমি মাছটো ধৰক 2 কিলো ল'ম 10 কিলো ল'ম এতিয়া যদি স্মল এমৰ যদি টাৰ্মটো নাইকিয়া হৈছে স্মল এমটো যদি ফিক্স কৰি দিছে 1 কেজি ল'লে চোৱা জি এম ডিভাইডেড বাই আৰ বনিব নাই জি হ'লেতো ফিক্সে আৰ্থৰ মাছো ফিক্স আৰু আৰ্থৰ ৰেডিয়াছো ফিক্স গতিকে এই কি হ'ব ছাৰ্ফেচত কি জি ভেলুটো কনষ্টেণ্ট হৈ যাব কি হৈ যাব গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েলটো কি হৈ যাব কনষ্টেণ্ট হৈ যাব গ্ৰেভিটেশ্যনৰ পটেঞ্চিয়েল ছাৰ্ফেচত সেইকাৰণে কি লিখিছে কনষ্টেণ্ট হৈ গ'ল অ'কে নাও চোৱা গ্ৰেভিটেশ্যনেল ফিল্ডৰ কাৰণে গ্ৰেভিটেশ্যনেল ফিল্ড ইণ্টেনচিটি বা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ডেভেলপ হয় তাৰ ফৰ্মুলাটো এইটো ইউনিট মাছ লৈছে ইয়াত ইনটু 1 হৈ আছে সেইটো আমি দেখুওৱা নাই ঠিক আছে তাৰপৰা যদি আমি গ্ৰেভিটেশ্যন পটেঞ্চিয়েললৈকে যাব লাগে এই স্কুৱেৰটো খালি আঁতৰাই দিয়ে স্কুৱেৰটো আঁতৰাই দিলে আমাৰ গ্ৰেভিটেশ্যন পটেঞ্চিয়েলৰ ফৰ্মুলাটো বনি গ'ল গ্ৰেভিটেশ্যনৰ ফিল্ড কি কৈছে এফ জি এক্সপিৰিয়েঞ্চ বাই 1 কেজি মাছ 1 কেজি মাছৰ কাৰণে ডিফাইন হৈছে গ্ৰেভিটেশ্যন পটেঞ্চিয়েলটো মই অলৰেডি ক'লোঁ তাৰপিছত ডিউ টু প্লেনেটবিলাকৰ কাৰণে যোনটো পটেঞ্চিয়েল ডেভেলপ হয় সেইটো কিমান আছে মাইনাছ জি এম ডিভাইডেড বাই 2 আৰ কিউব কেপিটেল আৰ মানে হৈছে কিমান জানানে আৰ্থৰ ৰেডিয়াছটো আৰু 3 আৰ স্কুৱেৰ মানে স্মল আৰ মানে কিমান হৈছে জানানে এইটো স্মল আৰ চোৱা আৰ্থৰ চেণ্টাৰৰ পৰা বস্তুটো কিমান দূৰত আছে এতিয়া তোমালোকে এটা বস্তু চোৱা ডিউ টু প্লেনেটৰ কাৰণে আমাৰ পটেঞ্চিয়েলৰ ফৰ্মুলা কিমান আহিছে মাইনাছ জি এম ডিভাইডেড বাই আৰ কিউব 3 আৰ স্কুৱেৰ মাইনাছ স্মল আৰ স্কুৱেৰ এই আৰটো কি হৈছে যোনটো চেণ্টাৰৰ পৰা বস্তুটো যোনটো ডিষ্টেঞ্চ মানে অবজেক্টটো ডিষ্টেঞ্চ অ'কে এতিয়া যদি মই অবজেক্টটো যদি ছাৰ্ফেচত ৰাখিলে স্মল আৰ ইকুৱেল টু কেপিটেল আৰ হৈ যাব বুজিছানে কথাটো তো চোৱা মাইনাছ জি এম ডিভাইডেড বাই আৰ কিউব 3 তো চোৱা মাইনাছ জি এম ডিভাইডেড বাই আৰ কিউব 3 আৰ স্কুৱেৰ মাইনাছ স্মল আৰ জেগাত মই কেপিটেল আৰ ৰিপ্লেচ কৰি দিলোঁ তো মাইনাছ জি এম ডিভাইডেড বাই 2 আছিলে 2 আৰ কিউব ইনটু 2 আৰ স্কুৱেৰ গতিকে 2 কেঞ্চেল কিউব গ'ল স্কুৱেৰ গ'ল তো থাকি গ'ল কিমান মাইনাছ জি এম ডিভাইডেড বাই তো এই ফৰ্মুলাটো যে কাৰেক্ট এই ছাৰ্ফেচততো আমি এইটোৱে পাইছিলোঁ ন ছাৰ্ফেচত চাই লওঁ তোমালোকে বিশ্বাস নহ'লে ছাৰ্ফেচতো আমি এইটোৱে পাইছিলোঁ তো এই ফৰ্মুলাটো যে কাৰেক্ট ইয়াত আমি ছাৰ্ফেচত এইটো পুট কৰি পেলাই ইয়াক এইটো ক্ৰছ ভেৰিফাই কৰি ল'লোঁ কি কৰিলোঁ ক্ৰছ ভেৰিফাই কৰি পেলাই চাই ল'লোঁ ঠিক আছে আৰ্থৰ কিন্তু আমাৰ ভিতৰত কিন্তু গ্ৰেভিটেশ্যন ফিল্ডটো 0 হয় হা ফিল্ডখন ইয়াৰ পৰা বনাই ষ্টাৰ্ট হয় ছাৰ্ফেচৰ পৰা এনেকৈ এটা বাউণ্ডেৰী বা লিমিটলৈকে বনিব য'লৈকে আৰ্থে নিজৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ইনফ্লুৱেঞ্চটো দেখাব পাৰে আৰু এটা কথা এটা চোৱা তোমালোকে এটা ইম্পৰ্টেণ্ট পইণ্ট এটা কৈ দিছোঁ যোনটো আমাৰ পটেঞ্চিয়েল হৈছে সেইটো ডাইৰেক্টলি মনত ৰাখা যদি ইনচাইড হ'লে সেইটো ডাইৰেক্টলি প্ৰপৰ্চনটো আৰ হয় আৰু যদি আউটচাইডৰ কাৰণে সেইটো কি হয় ইনভাৰ্চলি প্ৰপৰ্চনটো আৰ স্কুৱেৰ হয় এই পইণ্টটো ডাইৰেক্ট মনত ৰাখিব পাৰা বা তোমালোকে পুট কৰিও চাব পাৰা ইনচাইডৰ কাৰণে এটা পুট কৰি চাবা
আৰু এবাৰ আউটসাইডৰ কাৰণে পুট কৰি চাবা তেন্তে তোমালোকে কি পাবা ইনসাইডৰ কাৰণে সি ডাইৰেক্টলি প্ৰপৰ্চন টু r ইনসাইডৰ পৰা সাৰফেসলৈকে সো ইনসাইডৰ পৰা সাৰফেসলৈকে সি সাৰফেসৰ ইনসাইডত মই মানে ভালকে পইণ্টটো লিখি দিছো ৰবা ইনসাইডত সি ডাইৰেক্টলি প্ৰপৰ্চন টু r হয় সাৰফেসত সি ইনভাৰ্সলি প্ৰপৰ্চন টু r হয় ইনভাৰ্সলি প্ৰপৰ্চন টু r হয় আৰু আউটসাইডত সি আউটসাইডত গ্ৰেভিটেশনাল পটেনশিয়াল vg কথা কৈ আছো ইনভাৰ্সলি প্ৰপৰ্চন টু 1/r² হয় নেক্সট আমি পঢ়িব লাগে অৰবিটেল ভেলোচিটি অৰবিটেল ভেলোচিটি চোৱা এখন আমাৰ আৰ্থ হৈছে আৰ্থৰ এৰাউণ্ডত সাপোজ এটা আমাৰ স্যাটেলাইট এটা আছে স্যাটেলাইটটো আৰ্থৰ এনেকৈ সাৰ্কুলাৰ মোশন এটা ঘূৰি আছে ঠিক আছে তো আৰ্থৰ যোনটো অৰবিট আছে বা সাৰ্কেল আছে হেতুত ঘূৰিবলে হি কিমান ভেলোচিটি মানে পজেছ কৰিব লাগিব যাতে হি আৰামছে আৰ্থৰ যোনটো গ্ৰেভিটেশনাল ফিল্ডৰ এৰাউণ্ডত এনেকৈ আৰামছে ঘূৰি থাকিব পাৰে শুনা মই এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াত তোমালোকক কৈ দিছোঁ হি ঘূৰিব কিয় পাৰে জানানে আৰ্থ আৰু তাৰ মাজত যোনটো গ্ৰেভিটেশনাল ফোর্স আছে সেই গ্ৰেভিটেশনাল ফোর্সটো হি সেন্ট্রিপিটাল ফোর্সত কনভার্ট কৰি পেলাই এনেকৈ ঘূৰি থাকে প্লেনেটটো কি হৈছে এটা ফোর্স আন এটা ফোর্সলৈ কনভার্ট কৰে আৰ্থ আৰু এই মানে স্যাটেলাইটৰ মাজত কি আছে গ্ৰেভিটেশনাল ফোর্স আছে সেই গ্ৰেভিটেশনাল ফোর্সক হি সেন্ট্রিপিটাল ফোর্সলৈ কনভার্ট কৰি পেলাই এনেকৈ আৰামছে এনেকৈ সাৰ্কেলটোত ঘূৰি থাকে বা অৰবিটটোত ঘূৰি থাকে ঠিক আছে আৰু হি কি ভেলোচিটিয়ে ঘূৰে ভি নট ভেলোচিটিয়ে ঘূৰে বুলি ক'লো এতিয়া আমাক ওলাব লাগে এই ভি নট ভেলোচিটিটো তো ভি নট ভেলোচিটিটো ওলাবলৈ আমি এনেকৈ কৰিব লাগিব যোনটো আমাৰ mv নট স্কয়াৰ ডিভাইডেড বাই r ইকুয়াল টু gmm ডিভাইডেড বাই r স্কয়াৰ মানে গ্ৰেভিটেশনাল ফোর্সৰ লগত মানে যোনটো আমাৰ mv নট স্কয়াৰ ডিভাইডেড বাই r ইকুৱেট কৰি দিলে আমাৰ এটো মন ৰাখিব নালাগে তোমালোকে মনত ৰাখিব লাগিব আল্টিমেট ফৰ্মুলাটো কি আহে v নট ইজ ইকুয়াল টু আন্ডাৰ ৰুট অফ gm ডিভাইডেড বাই r আহে কি আহে আন্ডাৰ ৰুট অফ gm ডিভাইডেড বাই r আহে আৰু মই পাইছিলো যে g ইজ ইকুয়াল টু ক্যাপিটেল gm ডিভাইডেড বাই r স্কয়াৰ এটো জাস্ট পাই আহিছো আমি ঠিক আছে তো আমি এটা r যদি এপিনে লৈ যাও স্মল g ইনটু r ইজ ইকুয়াল টু ক্যাপিটেল g ডিভাইডেড বাই r তো ক্যাপিটেল g ডিভাইডেড বাই r জায়গাত মই কি লিখিব পাৰো স্মল g ইনটু r লিখিব পাৰো আৰু ডেনসিটি টাৰ্মছত যদি লিখো তো ডেনসিটি কিমান পাইছিলো মাস ডিভাইডেড বাই ভলিউম তো মাস তো m এ ৰাখিলো তো মাস কিমান হৈ গল ডেনসিটি ইনটু ভলিউম তো ডেনসিটি ইনটু ভলিউম মই কিমান লিখিলো আৰ্থক যদি মই স্ফিয়াৰ এটা হিচাপে কনসিডাৰ কৰো 4/3 পাই r³ 4/3 পাই r³ তো এই মাসৰ জায়গা যোনটো m আছে তো আন্ডাৰ ৰুট অফ g মাসৰ জায়গাত r থাকিলে আৰু m ৰ জায়গাত মই কি পুট কৰিম ৰো 4/3 পাই r³ পুট কৰিলো ওকে এটা r এটা r স্কয়াৰ থাকিলে তো তোমাৰ কি থাকি গল সো r টো বাহিৰ ওলাই গল ভিতৰত তোমাৰ কি থাকিলে 4/3 থাকি গল পাই থাকি গল g থাকি গল আৰু ৰো থাকি গল এতিয়া চোৱা এতিয়া টোটাল এনাৰ্জি অফ দা স্যাটেলাইটক যদি আমি -x বুলি কওঁ তেন্তে পটেনশিয়াল এনাৰ্জি টোটাল এনাৰ্জি দুগুণ হয় এটো তোমালোকে এটমিক স্ট্ৰাকচাৰটো পঢ়িছিলা এটমিক স্ট্ৰাকচাৰটো পঢ়িছিলা তো টোটাল এনাৰ্জি ইনটু 2 কৰিলে আমি পটেনশিয়াল এনাৰ্জি পাম আৰু কাইনেটিক এনাৰ্জি টোটাল এনাৰ্জি নেগেটিভ হয় টোটাল এনাৰ্জি যদি -x হয় কাইনেটিক এনাৰ্জি কিমান হ'ব -x মানে আল্টিমেটলি তো কাইনেটিক এনাৰ্জি মাইনাস মিলি প্লাস হয় আৰু কাইনেটিক এনাৰ্জি হাফ mv² জানোৱে আমি কি পজিটিভে ওলাব লাগিব ঠিক আছে ওকে আমি খুব কম সময়ৰ ভিতৰত গ্ৰেভিটেশন